আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। নৈৰ পাৰৰ চাপৰিত গৰু এৰি দি ল'ৰাকেইটাই গছতলত বহি কলপাতত ফুটিয়াই লৈ ৰবাব টেঙা খাইছিল। কোনোবা এটাই কোনোবা এঘৰৰ পৰা খুজি এজেবামান লোনো আনিছিল। গৰু গাই আপুনি চৰে। আনোতে গিৰিহঁতৰ গোহালিৰ পৰা মেলি আনি গধূলি পৰত হাবি পথাৰ নৈৰ পাৰৰ পৰা বিচাৰি নি গোহালিয়ে গোহালিয়ে বান্ধি থৈ যাব লাগে। মাজতে গৰুবোৰ গোটাই লৈ নৈ ঘাটত নমাই পানী খুৱাব লাগে। অন্য কাম নাই। চিৰা সান্দহ কৰাই টোপোলা বান্ধি আনে। নৈ পাৰত বহি জলপান খায় আৰু আজলিয়ে আজলিয়ে নৈৰ পানী খাই পেট পুৰায়। দুপৰীয়া নৈত নামি গা ধুৱে। ইটোৱে সিটোৰ গা পিঠি ঘঁহি দিয়ে। আগগুৰি নোহোৱা বাৰে ভচহু কথা পাতি দিনটো কটায়। সাধু কথাবোৰ সিহঁতৰ সঁচা কথা যেন লাগে, সঁচা কথাবোৰ সাধু কথা যেন লাগে। ৰমাই দেউকণ ভোলা তেতেৰা আৰু নৰামে তেতিয়া টেঙা খাই উঠি হাত চেলেকিছিল। সিফালৰ পৰা আহিল কোলাই। হেৰ মোৰ ভাগৰ আছেনে নাই? শেষেই কৰিলি নেকি? দূৰৰ পৰাই সি চিঞৰিলে। বয়সত সি ইহঁততকৈ ভালেমান ডাঙৰ, শকত আৱতো, মুখখন থোপোকা, মূৰত একোচা জপৰা চুলি, পিন্ধনত এখন কপাহী চুৰিয়া, হাতত এখন নালিয়া কটাৰী, দুটা বৰশী আৰু এটা খালৈ। খালৈত এটোপোলা টোপ, আমৰলি পৰুৱাৰ বাঁহ ভাঙি অনা। টেঙা আনিছিলো পাছোতা, এটা আছেগৈ, খাবি নেকি? খাও যদি কাটো। লোন জলকীয়া আছেনে নাই? জলকীয়া আছে। লোন এচিকটামান আনিছিলো, শেষ হ'ল। লোন কিবা য'তে ত'তে পাবলৈ আছেনে? এৰা, শুনকে যদি পাবলৈ আছে, লোন পাবলৈ নাই। লোন বোলে নগাই আনে? ভাটিৰ পৰা বেহেৰুৱাইও আনে। পিছে সেইবোৰ আৰু তোৰ মোৰ নিচিনা মানুহৰ বস্তু নে? বামুণ গোসাঁয়ে পায়, ভূঞা কাইঠে পায়, আমাৰ আৰু কলাখাৰ। পিছে কেইবাদিনোচোন দেখা নাই, কেনিবা দূৰলৈ গৈছিল নেকি? তেতেৰাই সুধিলে। কিনো দূৰলৈ ওচৰলৈ যাবি? কৰবালৈ গ'লেও আৰু ঘূৰি নাহিলে হয়নে? তইও বোলে কোনোবা ওজাৰ তোলোৱা নাম লেখাই কিবা পঢ়িছিলি, সঁচা নেকি কথাষাৰ? সঁচানো নহয় বুলিবি কেনেকৈ, মিছানো নহয় বুলিবি কেনেকৈ? গৈছিলোঁ পঢ়িবলৈ। দুৰ্গাধৰ বাপুৰ টোলত নামো লেখুৱাইছিলোঁ। বোলো দুখীয়া মানুহৰ ল'ৰা, অইন একো দিব নোৱাৰো, গুৰু মাননি দিবলৈ ধন সোণ নাই। মজিয়া চোতাল লিপি মচি দিম, বাপুৰ গৰু ৰাখি দিম, মাছ পুঠি ধৰি আনি দিম, খৰি খেৰ লুৰি গোটাই দিম, আৰু লাগিলে বাপুৰ পথাৰত ৰোৱা তোলাও কৰি দিম। পঢ়া শুনা কৰিলে সেইবোৰ সকলোৱে কৰিব লাগে। শিৰুমণি ভূঞাৰ ঘৰৰ শংকৰহে বোলে সেইবোৰ কৰিব নালাগে বুলি কৈছে। পিছে ইয়াৰ কণ্ডলী ওজাও বেলেগ, অইন ওজাও বেলেগ, নহয় জানো? পঢ়োৱা কথা একেবোৰেই অ'। প্ৰথমে অং অহবোৰ শিকিব লাগে। পিছে মোৰ আকৌ মূৰৰ ভিতৰৰ দুৱাৰবোৰ মুকলি, এপিনে সোমাই সিপিনে আং বাংবোৰ ওলাই যায়। আটাইবোৰ মাতো মুখত ভালকৈ নুফুটে। সেইবোৰ তোৰ মোৰ নিচিনা সাধাৰণ নৰমনিচৰ মুখৰ কথা নহয় নহয়, দেৱতাৰ মুখৰ কথা। আমাৰ আজিকালিৰ কোনো মানুহেই সেইবোৰ কথা নেমাতে। এদিন ইয়াৰ কণ্ডলী ওজাৰ টোলত পঢ়া 12 ভূঞাৰ ঘৰৰ ডেকাগিৰি শংকৰক লগ পাই বোলো, তোমালোক বৰ মানুহৰ ঘৰৰ ল'ৰাই ৰজা মহাৰজা, দেৱতা, ঋষিমুনিৰ মাত কথা শিকিছা। পাছে আমাৰ নিচিনা হালোৱা সজোৱা ইতৰ মানুহৰ কাৰণে আমি বুজিব পৰা মাত কথাৰে কিবা লিখিলেহে আমাৰ কামত আহিব। তুমিয়ে দেখোন আমাৰ মাত কথা সকলো জানা, তুমিয়ে লেখাচোন। আমিবোৰে নিজৰ কথাৰে শাস্ত্ৰৰ কথা দুআষাৰ শিকো। শংকৰে পিছে কি ক'লে? মই বোলো মোক খংহে কৰিব, কিবা দেৱতাৰ মাত কথা লৈ পেংলাই কৰিছো বুলি।
পিছে তেওঁ ভাবি চিন্তি ক'লে, তই ভালেই কৈছ কলাই, কথাটো ময়ো ভাবি চাইছোঁ। আমাৰ মানুহৰ মুখৰ মাত কথা থকা পুথিপাজি নাই দেখিহে আমি আগৰ দিনৰ মাত কথাৰে লেখা পুথিপত্ৰ পঢ়িবলগীয়া হৈছে। ঈশ্বৰে সকলোৰে মুখৰ মাত কথা বুজি পায়, আমিহে নেপাওঁ। আমি কি কৈছোঁ আমিয়ে যদি বুজিব নোৱাৰোঁ, ভগৱানে বুজিছে বুলি বহি থাকিলেই হ'বনে? মই বাৰু সকলোৱে বুজিব পৰাকৈ আমাৰ মাত কথাৰেই শাস্ত্ৰৰ কথা বুজাই লিখিম। আগে পণ্ডিতৰ ওচৰত শাস্ত্ৰবোৰ পঢ়ি শুনি বুজি বাজি লওঁ, তাৰ পাছত কৰিম। শংকৰে এই বুলি ক'লে। হেৰ' শংকৰে সঁচাকৈ সেই বুলি কৈছেনে ক'লে? তেতিয়াহ'লেচোন শাস্ত্ৰৰ কথা আমিও বুজি পাম। শংকৰে যদি কৰে এইটো বৰ ডাঙৰ কাম হ'ব দেই। পিছে তয়ো শাস্ত্ৰ পঢ়ি তেনেকুৱাকৈ আমাৰ মাত কথালৈ ভঙাই লিখি উলিয়াব নোৱাৰিবি জানো? তয়ো টোলত শাস্ত্ৰ পঢ়া নাই জানো? ঢেকঢেকাই হাঁহি কলায়ে ক'লে, হেৰৌ কলিতাৰ ঘৰত উপজিলোঁ। আই বোপায়ে নাম দিলে কলাই। হওঁতে ছালখনৰ বৰণটো গাখীৰ যেন নহয়, আৰু পিছে এতিয়া ঘঁহি পিহি গাৰ বৰণটো অলপ ফৰকাল কৰিব পাৰিলেও নামটো আৰু সলাব পাৰিমনে? দ্বাৰকাৰ দৈৱকী আইৰ পুতেকৰ নামটো বোলে কৃষ্ণ দিছিল। পিছে সেয়া ঈশ্বৰ বিষ্ণুৰ কথা। সেইবোৰৰ মাহাত্ম্য তই মই নৰমনিছে নুবুজো। আমাৰ নামো কলাই, গাৰ বৰণো কলা। সেইটোৱে হ'বলা তোৰ দুখ। দুখ এটা নহয়, 100 বুঢ়ী, তহঁতে নুবুজিবি। সঁচানে বাৰু? কচোন শুনো। টেঙাটো নেকাট নেকি? গোন্ধ পাই অটখন বাট কৰি বাই আহিলোঁ, অতপৰে কথা চোবাই কটালোঁ। এতিয়া আকৌ দুখৰ বকলা মেলিব লাগে। কওঁ বাৰু শুন। এদিন আমাৰ ওজাই সুধিলে, পণ্ডিত কাক বোলে কচোন কলাই? মই মূৰ খজুৱাই ক'লোঁ, যিয়ে সকলো পণ্ড কৰে সিয়ে পণ্ডিত। ওজাই বোলে, মূৰ্খ কাক বোলে কচোন? মই ক'লোঁ, কোনবিধৰ কথা সোধা হৈছে? তই জনা তোৰ নিচিনা বিধৰ কথা সুধিছোঁ, মূৰ্খনো কেইবিধৰ? মই আঙুলিৰ মূৰত গণনা কৰি ক'লোঁ, গুৰুদেউ, মূৰ্খ ভালেমান বিধৰ আছে। তাৰ ভিতৰত 9-10 বিধমানৰ কথাহে মই ক'ব পাৰোঁ। কচোন, ইমান বিধৰ মূৰ্খৰ কথা তোৰ বাদে অন্য সাধাৰণ মূৰ্খই ক'ব নোৱাৰে। মই ক'লোঁ, মোৰ লেখত মূৰ্খ হৈছে অজমূৰ্খ, গজমূৰ্খ, গোমূৰ্খ, খণ্ডমূৰ্খ, গণ্ডমূৰ্খ, চণ্ডমূৰ্খ, অণ্ডমূৰ্খ, পণ্ডমূৰ্খ, খণ্ডমূৰ্খ, লণ্ডমূৰ্খ, ভণ্ডমূৰ্খ। তাৰ ভিতৰত তই কোনবিধৰ মূৰ্খ? ওজাই সুধিলে। মই ক'লোঁ, দেউ, সেয়েহে মোৰ দুখ। মই মহামূৰ্খটোকে হ'ব খুজিছিলোঁ। পিছে তেনেকুৱা মূৰ্খ হেনো ক'ৰবাত আৰু আছে। মোৰ সুবিধা নহ'ব। ইয়ে, মূৰ্খ ইমান কিবিধ আছে বুলি আমি নাজানিছিলোঁ। আৰু জধামূৰ্খ বুলি এবিধ থকা বুলিহে জানিছিলোঁ। আমাৰ মাজত ইমান বিধৰ ডাঙৰ ডাঙৰ মূৰ্খ আছে বুলি তই ভাবনে বাৰু কলাই? ক'ত আছে বাৰু, হয়নে? সকলোবোৰ মূৰ্খৰ কথা মহামূৰ্খৰ বাহিৰে আনে ক'ব নোৱাৰে। হাতীৰ নিচিনা মূৰ্খটো গজমূৰ্খ, গাধৰ নিচিনাটো জধামূৰ্খ, গড়ৰ নিচিনাটো গণ্ডমূৰ্খ। পিছে অণ্ডমূৰ্খটোহে ভালকৈ বুজি নাপালোঁ। অণ্ড হ'ল কণী, মানে ডিমা। কণীটোনো কেনেকুৱা মূৰ্খ? মোৰ মনেৰে কণীটো মূৰ্খ, বুজিছনে? কণীটোৰ চুকুৰাৰ ভিতৰত বিজলবোৰ হয়, বিজলৰ পৰা পোৱালি হয়। চুকুৰাটো ভাঙি পোৱালিটো বাহিৰ ওলাই আহে, তাৰ পিছত ভুৰুং কৰে ক'ৰবালৈ উৰা মাৰে। কণী চুকুৰাটোৰ ফালে উভতি নাচায়। হেৰৌ, কণী চুকুৰাটো এটা মূৰ্খ নহয় আৰু কোন? হেৰ', এইবোৰ শাস্ত্ৰৰ কথা নে তোৰ নিজৰ মুখৰ কথা? শাস্ত্ৰত জ্ঞানীৰ কথাহে থাকে, মূৰ্খৰ কথা নাথাকে। পিছে যাওঁ দে, বৰশী বাম বুলিহে ঘৰৰ পৰা ওলাই আহিছিলোঁ, মেল মাৰি থাকোঁতে পলমেই হ'ল। পলম হ'লে ভালেই জানিছ। তই পলমকৈ বৰশী বাবলৈ গ'লে মাছবোৰৰ ভোক বেছিকৈ লাগিব। তেতিয়া বৰশী পেলাবলৈকে নেপাবি। টপাটপ টোপ গিলিবলৈ মাছবোৰ লৰি আহিব। মাছবোৰ মূৰ্খ জানিছনে? নহ'লে সিহঁতে টোপটোহে দেখে, বৰশীটো নেদেখে। এনেকুৱা দিনকণা হ'ব লাগেনে? পিছে মাছৰ নিচিনা মূৰ্খটোক কি মূৰ্খ বোলে জানানে? সেইটো এলাপেচা মূৰ্খই ক'ব নোৱাৰিব। পুঠি মূৰ্খ বা কাৱৈ মূৰ্খই নেজানিব। জানিলে ৰৌ মূৰ্খ বা ৰাঘৱৰালী মূৰ্খইহে জানিব। তই পিছে আজিকালি ওজাৰ তালে নোযোৱা হলি নেকি? আভোকৰ নমুঠিয়ে আতিছে। যিখিনি শিকিলোঁ
তাৰেই ফাংফুং কৰি ক'ৰবাৰ দূৰণিলৈ গৈ চাউলে কথা উলিয়াব পাৰিম। গুপুত মন্ত্ৰটো শিকিছোঁ নহয়। সকলো মুখৰ ভিতৰতে ভুন ভুনাব লাগে। কিবা সুধিলে মূৰ দুপিয়াব লাগে। মূৰ্খৰ মন্ত্ৰ সৰু খাই ফাপে। পুতে নুবুজিলে বুজিব পাপে। জাৰিছো ফুকিছো মই মহাভণ্ড, তই মন্দকণ্ড, মই পাখণ্ড। এনেকুৱা মন্ত্ৰ কেইবাটাও শিকি থৈছোঁ। এইটোনো কিহৰ মন্ত্ৰ কলাই? কণ্ঠটোনো কি? চিঙনা লৰাই কণ্ঠৰ বাতৰি সুধিছ। হেৰৌ, 1000টা মূৰ কাটি মানুহ বধ কৰিলে তাতে এটা কণ্ঠ উপজে। অইন ভূতৰ মূৰ থাকে, কণ্ঠৰ মূৰ নাই। হাত ভৰিও নাই। কোমোৰা বগৰা দি বাগৰি যায়। ভালকৈ ঘূৰা পকা কৰিবিহঁত। ভূত খেতৰবোৰ মোতকৈও ক'লা। হাবিৰ মাজৰ জুৰি গছৰ ডালৰ পৰা তললৈ মূৰ কৰি ওলমি থাকে। চকু দুটা ৰঙা, কৈ জিলিকি থাকে। কণ্ঠবোৰ আকৌ মাটিত বাগৰি ফুৰে। পেটতে চকু দুটা। হাত ভৰি নাক কাণ নাই। পিছে তেনেকৈ খেদি আহে। অলপ চাই চিতি ফুৰিবি। মন্ত্ৰটো তহঁতৰ মনত ৰলনে? জাৰিছো ফুকিছো মই ওলোটা বেজ, কণ্ঠৰ গজক 3ডাল নেজ। কৈ কৈ কলাই গ'লগৈ। ল'ৰাকেইটায়েও বিশ্বাস অবিশ্বাসেৰে তাৰ কথাবোৰ মনত পেলালে আৰু কেনিবা কণ্ঠ বা ভূত খেতৰ ওলাই নেকি চাৰিওফালে চালে। যাবৰ সময়ত কলায়ে ৰবাব টেঙাটো হাততে লৈ গ'লগৈ। কেইবাটাও শতিকা পাৰ হৈ গৈছে। নানান উত্থান পতন হৈছে। হিমালয়ৰ টিঙত বহুত বৰফ জমা হৈছে আৰু গলি পানী হৈ নৈ নিজৰাৰ বুকুৱেদি তললৈ বৈ আহিছে সাগৰ বিচাৰি। বৰনৈ বৈ আছে। বাৰিষা ফেনে ফুটুকাৰে ভৰা উত্তাল উদ্দাম গতি, খৰালি শীৰ্ণ শান্ত ধীৰ। এই বৰনৈৰ বুকুত, ব্ৰহ্মপুত্ৰৰ বুকুত হেজাৰ শতিকাৰ অলিখিত ইতিহাস আৰু পাৰৰ গৰাত মচ গৈও নোযোৱা লুইতপৰীয়া মানুহৰ জীৱনৰ হাঁহি কান্দোনৰ হেজাৰ সাধুকথা। আৰু সিদিনা ৭৫০ বছৰৰ আগতে এই বৰনৈৰ গৰাত নতুন নতুন অভিযাত্ৰীৰ ভৰিৰ খোজ পৰিছিল। পূবৰ পৰা পাটকাই পৰ্বত বগাই আহিছিল আহোমসকল আৰু পশ্চিমৰ পৰা আহিছিল ইছলাম ধৰ্মাৱলম্বী মুছলমানসকল। এই ভূখণ্ডৰ ইতিহাসত নতুন অধ্যায় যোগ হৈছিল। প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰূপ সলনি হৈছিল। তেতিয়া কামৰূপ নামৰ এই ভূখণ্ডৰ ভিতৰতে পূবলৈ আছিল চুতীয়া ৰাজ্য, তাৰ পশ্চিমে কছাৰী ৰাজ্য, দক্ষিণফালে জয়ন্তীয়া আৰু খাইৰেম আৰু গাৰো ৰাজ্য, উত্তৰফালে ভোটৰ ৰাজ্য আৰু পশ্চিমে কোচ ৰাজ্য। চুতীয়া ৰাজ্য আৰু কছাৰী ৰাজ্য ক্ৰমে সোমাই পৰিছিল বিজয়ী আহোমৰ আহোম ৰাজ্যৰ ভিতৰত। লুইতৰ দুয়োপাৰে এই ৰাজ্য বহল হৈ গৈছিল পশ্চিমৰ ফালে। কোনোবা পৰ্বত হৈছিল দুখন ৰাজ্যৰ সীমা, কোনোবা অৰণ্য থিয় হৈছিল দুখন ৰাজ্যৰ সীমা হৈ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আহোম ৰাজ্যৰ সীমাই পশ্চিমে সোৱণশিৰিক চুইছিলগৈ। দিখৌৰ পশ্চিমৰ পৰা কলঙলৈকে বিয়পি থকা কছাৰী ৰাজ্যখণ্ডও আহোম ৰাজ্যৰ মাজত সোমাই পৰিছিল। মাজেদি বৈছে ব্ৰহ্মপুত্ৰ। চুতীয়া ৰাজ্য আৰু কছাৰী ৰাজ্যৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে কিছুমান সৰু সৰু ৰাজ্য। ৰাজ্যৰ শাসক ভূঞাসকল। এইবোৰ ভূঞা ৰাজ্য। তাৰ পশ্চিমে কামৰূপ কমতা ৰাজ্য। ইয়াত কোচসকলৰ প্ৰভুত্ব। ভূঞাসকল কামৰূপ কমতা ৰজাসকলৰ অধীনস্থ শাসক। কিন্তু কমতা ৰজাক দুৰ্বল যেন দেখিলে ভূঞাসকল স্বাধীন হৈ পৰে। ভূঞা ৰজাসকলে স্বতন্ত্ৰভাৱে নিজৰ সৰু সৰু ৰাজ্যবোৰ শাসন কৰে। পিছে মাজে মাজে বাহিৰা শত্ৰুৰ মুখামুখি হ'বলগীয়া হয়। তেতিয়া ভূঞাসকল একগোট হয়। তাৰ মাজৰে এজনক নেতা বাছি লয়। এই নেতাজনেই হয় গোমাস্তা। গোমাস্তাজন শাসক নহয়, মাটিৰ গৰাকী বা ভূঞাৰ তলত কাম কৰা কৰ্মচাৰী। প্ৰজাৰ পৰা মাটিৰ ৰাজহ সংগ্ৰহ কৰা বিষয়া। প্ৰতিপত্তি কম নহয়। ৰাজহৰ খতিয়ানো গোমাস্তাই ৰাখে। গতিকে লেখা পঢ়া জনা মানুহ। ৰাইজে কয় গোমঠা, গামোঠা, গামঠা। সৰু সৰু ৰাজ্যখণ্ডৰ অধিপতি এই ভূঞাসকল।
নিজ এলেকাৰ ভিতৰত নৃপতি ৰজা নিজ নিজ আদালত বা বিচাৰালয়ত গোচৰ নিষ্পত্তি কৰা হয়। এইবোৰ আদালতক বুলিছিল কাৰখানা, কাৰ্যালয় বা কৰ্মশালা। এক প্ৰকাৰৰ পঞ্চায়তৰ যোগেদি শাসন চলোৱা হয়। মুক্তিয়াৰ থাকে। লুইতৰ দুয়োপাৰৰ কোচ ৰাজ্যৰ পূবৰ এই ভূঞা ৰাজ্যবোৰৰ শাসন কাৰখানাৰ যোগেদি, পঞ্চায়তৰ যোগেদি, গোমাস্তা, মুক্তিয়াৰৰ নিচিনা ৰাজহ বিষয়া দি চলোৱাৰ বুৰঞ্জী আছে। খ্ৰীষ্টীয় 1192 চনৰ কথা। দিল্লী আৰু আজমীৰৰ ৰজা পৃথ্বীৰাজ আৰু কনৌজৰ ৰজা জয়চন্দ্ৰৰ মাজত বিৰোধ। গজনীৰ ৰজা চুলতান মহম্মদ ঘুৰিয়ে যুদ্ধত পৃথ্বীৰাজক পৰাস্ত কৰি বধ কৰিলে। সেয়াই ভাৰতত ইছলাম ধৰ্মাৱলম্বী মুছলমানৰ শাসনৰ আৰম্ভণি। এই নতুন শাসন হস্তিনাপুৰ বা দিল্লীতে সীমাবদ্ধ নাথাকিল। মহম্মদ ঘুৰিৰ অনুগত আৰু বিশ্বাসভাজন সেনাপতি কুতুবুদ্দিনে কিছুদিনৰ ভিতৰতে দিল্লীৰ উপৰি গুজৰাট, গোৱালিয়ৰ, মিৰাট আদি ঠাই দখল কৰিলে। ইয়াৰ দুবছৰৰ পাছত মহম্মদ ঘুৰিয়ে জয়চন্দ্ৰৰ কনৌজ ৰাজ্যও নিজ ৰাজ্যৰ অন্তৰ্গত কৰিলে। মহম্মদ ঘূৰি গ'ল নিজ ৰাজ্য গজনীলৈ। কুতুবুদ্দিনক পাতি থৈ গ'ল ভাৰতত অধিকাৰ কৰা নতুন মুছলমান ৰাজ্যখনৰ শাসনকৰ্তা। কুতুবুদ্দিন হ'ল দিল্লীৰ ৰজা। মুছলমান শাসকসকলৰ সাহস বাঢ়িল। উত্তৰ ভাৰতৰ ৰজাসকল দুৰ্বল। কুতুবুদ্দিনৰ অধীনস্থ সেনাপতি মুহম্মদ ইবনে বখতিয়াৰ সৈন্য সামন্তলৈ বাহিৰ ওলাল পূবৰ ফালে ৰাজ্য জয় কৰিবৰ কাৰণে। প্ৰথমে জয় কৰিলে বিহাৰ, তাৰ কেইবছৰমান পিছত জয় কৰিলে বংগদেশ। তেতিয়াৰ বংগৰ ৰজা লক্ষ্মণ সেন ৰাজধানী নদিয়াৰ পৰা পলাই গৈ বিক্ৰমপুৰ পালেগৈ। মুহম্মদ ইবনে বখতিয়াৰ হ'ল বিহাৰ বংগৰ অধিপতি। নতুন উপাধি ল'লে ইখতিয়াৰ উদ্দিন। বিহাৰ আৰু বংগৰ গাতে লগা তেতিয়াৰ কমতা ৰাজ্য। বংগৰ অধিপতি বখতিয়াৰ খিলিজীয়ে ৰাজধানী লক্ষণাৱতীৰ পৰা কমতা ৰাজ্য অভিমুখে সশস্ত্ৰ অভিযান আৰম্ভ কৰিলে কেইবা হাজাৰো যুঁজাৰু সৈন্য লৈ। মুছলমান সেনাবাহিনীৰ শক্তিশালী বাহু আছিল অশ্বাৰোহী সৈন্য। বখতিয়াৰৰ বিশ্বস্ত পথ প্ৰদৰ্শক আছিল এজন মেচবংশীয় থলুৱা ৰজা। বখতিয়াৰে এওঁক ইছলাম ধৰ্মত দীক্ষিত কৰি নাম ৰাখিলে আলী মেচ। এই আলী মেচেই কামৰূপ ৰাজ্যলৈ বাট দেখুৱাই লৈ আহিছিল বখতিয়াৰ খিলিজীক। উত্তৰ পূবমুৱা হৈ আহি আহি বখতিয়াৰৰ সৈন্য বেগমতী নৈ পালেহি। সেই নদী পাৰ হৈ আৰু 10 দিনৰ বাট আছিল উত্তৰলৈ উজাই নদীৰ সোঁত অনুসৰণ কৰি। পালেহি এখন শিলৰ সাঁকো। তাৰ ইপাৰেই কামৰূপ ৰাজ্য। ধন্য নৰতনু ভাল সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৮ম খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে কোলাই, লয়ন ৰঞ্জন শইকীয়া, ভোলা, মনীষ ভূঞা আৰু তেতেৰাৰ চৰিত্ৰত অভিনয় কৰিলে আৰ্ণৱ আকাশ মহন্তই। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।